নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল সনিত ব্লগ। আৰু আজি যাবলৈ ওলাইছোঁ গোৱালপাৰা যাম দুটা কামত। এটা হৈছে মোৰ যোনখন বাইক আছে মিটিঅৰ 350, সেইখনৰ হেডলাইটটো অলপ বেয়া হৈছে, তাকে চেঞ্জ কৰিম বুলি ভাবিছোঁ। চাওঁ কি কৰোঁ। আৰু এটা কাম আছে, মানুহ এজনী আহি আছে আলহী, তাইক ড্ৰপ কৰিব যাম আগিয়ালৈকে। চ' গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গোৱালপাৰাত আহি কিনে মোটামুটি 6-7টা দোকান বিচাৰিলোঁ, কিন্তু লাইটৰ যোনটো গোটেই এছেম্বলিটো সেইটো নাপালোঁ। এতিয়া দাঁতৰ ডক্টৰৰ তাত আহিছোঁ, অলপ প্ৰব্লেম দি আছে। আৰু এনেকৈ ক'তো নাপায় ৰয়েল এনফিল্ড শ্ব'ৰুমতে আহিলোঁ আৰু ভাবিলোঁ যে ছিংগল বাল্বটোৱে চেঞ্জ কৰি যাওঁ। তেনেকৈ 6-7খন দোকান বিচাৰিলোঁ, কিন্তু বাল্ব কি একো নাপালোঁ। এতিয়া আহিলোঁ ৰয়েল এনফিল্ড শ্ব'ৰুম, উপায় নাই, 175 বুলি ক'ল বাল্বটোৰ দাম। আৰু বাকী ফিটিং চাৰ্জ 25 টকা ল'ব। বাল্বটোৱে চেঞ্জ কৰি যাওঁ, উপায় নাই। পিছত আৰু গোটেই এছেম্বলিটো লগাব লাগিব। সেইটো গৈছে, সেইটো খুলিছে, লগাই আছে। অৰিজিনেল না? क्या बोला क्या बोला ময়ো যে প্ৰশ্ন কৰোঁ না, শ্ব'ৰুমত আহি সুধি আছোঁ অৰিজিনেল না। চকু অপাৰেশ্যন হ'ল না? হা, চকু অপাৰেশ্যন হৈ গ'ল। আহোঁতে হাইৱেত ধাবা এখনত ৰখিলোঁ আৰু তাৰ পৰা গাহৰি ড্ৰাই ফ্ৰাই ল'লোঁ আৰু খাম বুলি ভাবিলোঁ আৰু স্মক পৰ্ক। তো তেনেকৈ আহি গাড়ীখনতো বোলে ভোক লাগিছে, অলপ খাদ্য দিলোঁ গাড়ীখনত, পেট্ৰল আৰু এনেকৈ 1000 টকাৰ পেট্ৰল ভৰাই মিষ্টাৰহঁতৰ ঘৰত অলপ টাইম ৰখি তেনেকৈ ভণ্টিক লৈ ঘৰ মুৱামুখি হ'ম আৰু। চ' আহি পালোঁ অলপ আগত, মানে তাত গাহৰিটো খালোঁ এঠাইত, খাই দি আহিলোঁ। এই অলপ আগতে আহি পালোঁ, মানে 2 ঘণ্টামান ৰখিলোঁ ভণ্টিজনীৰ কাৰণে। চ' লৈ কেনে আহিলোঁ, ভাগৰো লাগিছে, তেনেকৈ আহি অলপ বিচনাত ৰেষ্ট লৈছোঁ। চ' গতিকে ভিডিঅ'টো এইখিনিয়ে আছিলে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্টত জনাই দিব মোৰ ভিডিঅ'বিলাক কেনেকুৱা পায়। আৰু আজিৰ ভিডিঅ'টো অলপ টিকুটমান আছিলে, চ' বেয়া নাপাব। এনেকুৱা শ্বৰ্ট ভিডিঅ', কেতিয়াবা লং ভিডিঅ' তেনেকুৱাই দিম। চ' গতিকে আজি বাই বাই, গুড নাইট।